সংঘাতৰ পৰা লাভ হ'ল নে ক্ষতি হ'ল? বিৰাটৰ এই প্ৰশ্নৰ এক আচৰিত উত্তৰ দিলে গৌতম গম্ভীৰে। বিৰাট কোহলীয়ে গম্ভীৰক পোনপটীয়াকৈ সুধিছিল যে বিপক্ষী দলৰ খেলুৱৈৰ লগত হোৱা সংঘাতৰ পৰা লাভ হ'ল নে ক্ষতি হ'ল নে প্ৰেৰণা লাভ কৰিলে? বিৰাটৰ এই প্ৰশ্নৰ উত্তৰত গম্ভীৰে হাঁহি মাৰি কয়, খেলপথাৰত তোমাৰ মোতকৈ বেছি সংঘাত হৈছে। এই প্ৰশ্নৰ ভাল উত্তৰ আপুনিহে দিব পাৰিব। বিৰাট কোহলীয়ে গম্ভীৰক পোনপটীয়াকৈ সুধিছিল যে বিপক্ষী দলৰ খেলুৱৈৰ লগত হোৱা সংঘাতৰ পৰা লাভ হ'ল নে ক্ষতি হ'ল নে প্ৰেৰণা লাভ কৰিলে? বিৰাটৰ এই প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে হাঁহি মাৰি কয়, খেলপথাৰত তোমাৰ মোতকৈ বেছি সংঘাত হৈছে। এই প্ৰশ্নৰ ভাল উত্তৰ তুমিহে দিব পাৰিবা। ইয়াৰ পিছত দুয়োজন হাঁহিবলৈ আৰম্ভ কৰে। বিৰাটে পুনৰ কয় যে তেওঁ এই বিষয়ত কোনোবাই তেওঁক সমৰ্থন কৰাটো বিচাৰে। অৰ্থাৎ ক'ৰবাত বিৰাটে নিশ্চিতভাৱে অনুভৱ কৰে যে খেলপথাৰত সংঘাতে তেওঁক প্ৰেৰণা দিয়ে। सुकून का नाम सुना? हाय हाय, इतना सुकून।